তিনিচুকীয়াৰ অসম অৰুণাচল সীমান্তত অপহৰণৰ ঘটনা সংঘটিত হৈছে আৰু কয়লা খনিস্থলীৰ পৰা এজন শ্ৰমিকক অপহৰণ কৰা হৈছে। ঘটনা তিনিচুকীয়াৰ অপহৰণৰ ঘটনা সংঘটিত হৈছে অসম অৰুণাচল সীমান্তত আৰু কয়লা খনিস্থলীৰ পৰা এজন শ্ৰমিকক অপহৰণ কৰা হৈছে। ফিনবৰু 14 নং কয়লা খদানৰ পৰা অপহৰণ কৰা হৈছে শ্ৰমিকজনক। পুৱতি নিশা অস্ত্ৰধাৰী দলে শ্ৰমিকজনক অপহৰণ কৰাৰ সন্দেহ কৰা হৈছে। অপহৃত শ্ৰমিকজন জ্ঞান থাপা বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু আলফা স্বাধীন তথা NSCN KYA জড়িত থকাৰ সন্দেহ কৰা হৈছে। এই ঘটনাক্ৰমত আমি শেহতীয়া তথ্য জানিবলৈ এই মুহূৰ্তত ফোন লাইনে সংযুক্ত হৈছোঁ আমাৰ তিনিচুকীয়া সাংবাদিক প্ৰাঞ্জল প্ৰতীপ ভূঞাৰ সৈতে। প্ৰাঞ্জল, আপোনাৰ কাষলৈ আহিছোঁ। তিনিচুকীয়াৰ এই অসম অৰুণাচল সীমান্তৱৰ্তী কয়লা খদানৰ পৰা অস্ত্ৰধাৰী দুৰ্বৃত্ত এনেধৰণে অপহৰণ কৰি নিয়াৰ সন্দেহ কৰা হৈছে। 14 নং কয়লা খদানৰ পৰা শ্ৰমিকজনক জ্ঞান থাপা নামৰ আৰু এই ঘটনাত জড়িত থকাৰ সন্দেহ কৰা হৈছে শেহতীয়াকৈ আলফা স্বাধীন আৰু NSCN KY। গতিকে শেহতীয়া তথ্য আপোনাৰ কি আছে এই ঘটনা সন্দৰ্ভত হাতত জানিব বিচাৰিছোঁ প্ৰাঞ্জল। নিশ্চয় পাৰ্থ ডাঙৰ খবৰ বুলি ক'ব লাগিব, চাঞ্চল্যকৰ খবৰ। কাৰণ বহু বিৰোধীৰ পিছত পুনৰবাৰ এটা তথ্য আমাৰতো হাতত আহিছে যে তিনিচুকীয়া জিলাৰ আৰু অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ যি সীমান্তৱৰ্তী অঞ্চল আছে ফিনবেৰু বুলি কয়, ফিনবেৰু সীমান্তৱৰ্তী অঞ্চলৰ যি 14 নম্বৰ খাদান আছে, য'ত 14 নম্বৰ খাদান আচলতে খাদান এটা লোকেল ৱৰ্ড হয়, য'ত আচলতে কয়লাৰ যিখন খনন হয়, খনন সময়ত স্থানৰ নাম খাদান। এই খাদান 14 নম্বৰ যি খাদানৰ তাৰ পৰা পুৱতি নিশা প্ৰায় 3:30 মান বজাত প্ৰায় 7জনীয়া অস্ত্ৰ এটা বৃহৎ দলে প্ৰায় 10জনকৈ লোকক, ইতিমধ্যে আমাৰ হাতত তথ্য আহিছে পাৰ্থ যে 10জনকৈ লোকক ইতিমধ্যে এখন ডাম্পাৰত লৈ পেলাই ডাম্পাৰত লৈ পেলাই আচলতে অপহৰণ কৰা হৈছে। আৰু ইতিমধ্যে এই সমগ্ৰ অপহৰণ কাণ্ডটো আলফা স্বাধীন আৰু NSCN KY জড়িত আছে বুলি সন্দেহ প্ৰকাশ গৈছে প্ৰাথমিক পৰ্যায়ত। আৰু এটা কথা উল্লেখ কৰিব লাগিব, তাৰ মাজতে এজন যুৱকৰ নাম আচলতে আহিছে আমাৰ হাতলৈ, জ্ঞান থাপা। যিজন জ্ঞান থাপা আচলতে তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত হাৱাই পথাৰ নামৰ এখন গাঁও আছে, সেই গাঁওখনৰ নিবাসী। আৰু সেই যুৱকজনে আচলতে সম্ভৱ আমি দেখাব চেষ্টা কৰিম, কাৰণ যুৱকজনৰ এক্সক্লুচিভ ফটো আমাৰ হাতত বৰ্তমান আহি পৰিছে। সেই যুৱকজনৰ সেই উক্ত স্থানলৈ কয়লাখনৰ লগত জড়িত হৈ আছিল। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এতিয়ালৈকে কোনো সংগঠনে স্পষ্ট কৰা নাই যে আমাৰ হাতলৈ তথ্য আহিছে যে আলফা স্বাধীন আৰু NSCN KY এই সমগ্ৰ ঘটনা অপহৰণ কাণ্ডতে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যিহেতু অঞ্চলটো এটা পাহাৰীয়া অঞ্চল আৰু যদিও অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল পৰে, কিন্তু যোনটো স্থানৰ পৰা আচলতে অপহৰণ কাণ্ড সংঘটিত হৈছে সেই স্থানটো আচলতে চাংলাং জিলাৰ যি মানমৌ আৰক্ষী থানা, এই মানমৌ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ মানমৌ আৰক্ষী থানা অন্তৰ্গত। কিন্তু আচলতে যোনজন ব্যক্তি যুৱকজন আমি যিটো দেখুৱাইছোঁ এতিয়া NKTVৰ স্ক্ৰীণত এক্সক্লুচিভ ফটো আমাৰ হাতলৈ আহিছে, কেৱল NKTV এই ওচৰলৈ আহিছে। এই ব্যক্তিজন হৈছে জ্ঞান থাপা, এই যুৱকজন। আৰু এই জ্ঞান থাপাই আচলতে সেই 14 নম্বৰত কয়লাৰ যি খনন হৈ আছিল, খনন নিয়োজিত হৈ আছিল। আৰু এই খনন কৰা এই যুৱকজনৰ ঘৰ আচলতে তিনিচুকীয়া লেখাপানী থানাৰ অন্তৰ্গত হাৱাই পথাৰ নামৰ গাঁৱৰ হয়। তাতোকৈ ডাঙৰ কথা, তেখেত এই জ্ঞান থাপাৰ লগতে আৰু আন 9জন, মুঠ 10জন লোকক এখন ডাম্পাৰত আচলতে লৈ গৈছে বুলি আমাৰ তথ্য আহিছে পুৱা 3:30 বজাত। আৰু এই ডাম্পাৰৰ পৰা লৈ যাওঁতে আচলতে যি অল্ড লংটৈ বুলি জেগাডোখৰ আছে, য'ত ফিনবেৰু 14 নম্বৰ খাদানৰ পৰা অল্ড লংটৈ বুলি যিখন গাঁও আছে, সেই গাঁওখনৰ অভিমুখে লৈ যোৱা বুলি আমাৰ হাতলৈ তথ্য আছে। ডাঙৰ খবৰ পুনৰবাৰ কৈছে যে অপহৰণ কাণ্ড সংঘটিত হৈছিল মানমৌ থানাৰ অন্তৰ্গত একেবাৰে দিপঙৰ লেখাপানীৰ ওচৰত আৰু তাৰ 14 নম্বৰ খাদানৰ ওচৰত। তাৰ পৰা আচলতে যি অৰুণাচল প্ৰদেশৰ অল্ড লংটৈ নামৰ জেগাডোখৰ যোনখন অঞ্চলটো আচলতে অৰুণাচল প্ৰদেশৰ মানমৌ থানাৰ অন্তৰ্গত, এই অল্ড লংটৈ ফালে অভিমুখে আচলতে ডাম্পাৰ গৈ প্ৰায় 10জনকৈ লোকক অপহৰণ কৰাৰ আচলতে তথ্য আমালৈ আহিছে। এখন ডাম্পাৰত লৈ গৈছে বুলি খবৰ আহিছে। আৰু তাতকৈ ডাঙৰ কথা এটা উল্লেখ কৰিব লাগিব, 7জনীয়া সুসজ্জিত অস্ত্ৰ শস্ত্ৰৰে কেডাৰে আচলতে এই সমগ্ৰ অপহৰণ কাণ্ড কৰিলে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। পাৰ্থ। হয় প্ৰাঞ্জল, আপুনি ইতিমধ্যে যিহেতু উল্লেখ কৰিছে যে দীৰ্ঘ বিৰতিৰ অন্তত আলফা স্বাধীন বা NSCN KY এনেধৰণৰ ঘটনা সংঘটিত কৰিছে, কিন্তু প্ৰশ্ন উত্থাপন হয় এইখিনিতে যে এজন শ্ৰমিকক অপহৰণ কৰি আলফা স্বাধীন বা NSCN KY কি পাব, কি অভিপ্ৰায়েৰে এই শ্ৰমিকজনক এনেধৰণে অপহৰণ কৰা হৈছে? তেওঁলোকে কোনো দাবী উত্থাপন কৰিব নেকি শ্ৰমিকজনৰ মুক্তিৰ বিনিময়ত? এনেধৰণৰ কোনো সন্দেহ কৰিব পাৰি নেকি প্ৰাঞ্জল? নিশ্চয় এটা কথা পাৰ্থ কথা এটা কথা উল্লেখ কৰিব লাগিব, যিহেতু আজি সৰ্বজন বিদিত যে মাৰ্কেটৰ বিভিন্ন অঞ্চলসমূহত বা অৰুণাচল প্ৰদেশৰ ডিস্পুটেড এৰিয়াসমূহত যিসমূহ অঞ্চলত আচলতে কয়লা কাম সংঘটিত হৈছে, সমগ্ৰ কয়লা কামসমূহ আচলতে অবৈধ মাইনিং হয়। আৰু এই অবৈধ মাইনিংসমূহত আচলতে ডাঙৰ এটা নেক্সাছ জড়িত থাকে, যিটো নেক্সাছ আচলতে এই কয়লা খনন কৰা ব্যক্তিসকলে কিছু কম পৰিমাণে আচলতে কেতিয়াবা কিছু কম পৰিমাণে
এই বিদ্ৰোহী সংগঠনসমূহক আচলতে ধন দিব লাগে। ধনৰ বিনিময়ত আচলতে যিহেতু অটব্য অৰণ্য আৰু সেই অৰণ্যৰ মাজতে আচলতে ক'ব লাগিব আচলতে মুভমেণ্ট হৈ থাকে বহুতো বিদ্ৰোহী সংগঠনৰ, আৰু বিদ্ৰোহী সংগঠন তাত আচলতে কিছু ধনৰ লেনদেনৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হৈ আহিছে যে এই বিদ্ৰোহ সংগঠনত ধন দিলেহে আচলতে তাত কাম কৰিব পৰা যায়, বা প্ৰতিটো মেচিনৰ প্ৰতিখন ডাম্পাৰৰ বিনিময়ত টকা আদায় দিব লাগে, আৰু সম্ভৱতঃ এনেধৰণৰ ক'ৰবাত লেনদেন হৈছিল, আৰু যি কাৰণে সেই লেনদেনৰ আচলতে আদায় নোপোৱাৰ বাবে হয়তো এনেধৰণৰ কাণ্ড সংঘটিত হৈছে বুলি প্ৰাথমিক পৰ্যায়ত সন্দেহ প্ৰকাশ কৰা গৈছে। কিন্তু বৰ্তমানলৈকে এই যি 7জন কেডাৰ আচলতে আজি 10জন লোকক ইয়াৰ পৰা লৈ গ'ল, কয়লাৰ লগত জড়িত হৈ থকা লোকসকলক লৈ গ'ল, আচলতে বৰ্তমান ক'ত আছে অৱস্থান আচলতে এতিয়ালৈকে নিশ্চিত কৰিব পৰা নাই। এটা কথা উল্লেখ কৰিব লাগিব, এই নেক্সাছটোত আচলতে এই কয়লাৰ যি অবৈধ কয়লাৰ যি খনন প্ৰক্ৰিয়া হৈ থাকে, সেই সমগ্ৰ এই ধন বিনিময় আদান প্ৰদান আচলতে হোৱাৰ কথাটো সকলোৱে আচলতে গোপনে হয়তো এই লেনদেন কৰি থাকে। পাৰ্থ। হয়, ধন্যবাদ জনাইছোঁ প্ৰাঞ্জল, এই মুহূৰ্তত আপোনাক সবিশেষ তথ্যসমূহ NKTV দৰ্শকসকলক জনোৱাৰ বাবে। আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে তিনিচুকীয়াৰ এই কয়লা খননস্থলীৰ পৰা শ্ৰমিকক অপহৰণ কৰা হৈছে, আৰু কি অভিপ্ৰায়েৰে NSCN-KYA বা আলফা স্বাধীনে এনেধৰণে মিলি শ্ৰমিকজনক অপহৰণ কৰা হৈছে, তেওঁলোকৰ পৰৱৰ্তী সময়ত কোনো ধৰণৰ যদি দাবী উত্থাপন কৰে তেন্তে জানিব পৰা যাব। কিন্তু এই সমগ্ৰ ঘটনাৰ আঁৰত এক বৃহৎ নেক্সাছ জড়িত থকাৰ সন্দেহ এই মুহূৰ্তত কৰিব পাৰি।